Hi everybody, welcome back to my channel. আজি ভাবিলো ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিও ব্ৰেকফাষ্ট জাস্ট কৰিলো কৰি পেলাই এতিয়া আৰু দুপৰীয়াৰ লাঞ্চ বনাবলৈ হ'ল আৰু আজি অলপ ৰ'দটো ওলাইছে দে ওলাক যিয়ে নহওক আৰু ইমান চাৰিওফালে পানী 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 অলপ ৰ'দ চ'দ দিলে অলপমান পানীবোৰ শুকাব ভাল নালাগা হৈ গৈছে আৰু চাৰিওফালে পানী মানুহ বহুত জায়গাত মানুহ মৰি এতিয়া যাও কিচেনলৈ কি বনাও কি কৰো চাও আৰু আজি ভাবিছো সবজি মানে এনেকা আব্বাই ভাত কেৰেলা আনিছে আৰু ভাত কেৰেলাটো এটা নতুন ষ্টাইলত এটা বনাম আৰু হেতু কেনেকুৱা লাগে আপোনালোকেও ট্ৰাই কৰি চাব কেনেকুৱা লাগে খাই আমিতো খুব ভাল পাওঁ সো আপোনালোকৰ সৈতে শেয়াৰ কৰিম দেন বলক কিচেনলৈ আৰু এইফালে সাঁজে খেলি আছে অকলে সাঁজে খেলি আছে আমাৰ ঘৰৰ এই দালিটো খাই কলকাতাৰ পৰা অহা আলহীখিনিয়ে খুব ভাল পাইছিলে মামীহঁতে সো অলপমান দেখুৱাই দিলোঁ আমি কেনেকৈ বনাওঁ আৰু ইয়াৰ ফুল ৰেচিপিটো কেতিয়াবালৈ দি দিম মামীক লাগে বোলে মই দেখুৱাই দিব লাগিব কেতিয়াবালৈ আজি তাৰমানে সময় নহ'ল দেখুৱাবলৈ সো লৰালৰিকে ৰান্ধি আছোঁ সেইবাবে এতিয়া মই বনাবলৈ ওলাইছো ভাত কেৰেলাৰ যোনটো ৰেচিপি ভাত কেৰেলাটো এনেকৈ কৰি আনি লৈছোঁ আৰু ইয়াৰে পিছফালৰ হেৰিটো এৰুৱাই লৈছোঁ আৰু এতিয়া ইয়াৰ মাজৰখিনি এৰুৱাই দিম এনেদৰে গোটেইখিনি এৰুৱাই লওঁ এইখিনি এনেদৰে এৰুৱাই পেলাই ইয়াতে পানী এতিয়া অলপমান নিমখ দিম দি পেলাই এইখিনি সিজাবলৈ বহাম আৰু এইখিনি সেপাৰেটকৈ ৰাখি দিছোঁ এতিয়া নিমখ দিম আৰু এতিয়া এইখিনি সিজাবলৈ বহাই দিম মিনৱাইল এই চিকেনখিনি মই ধুনীয়াকৈ কাটি পেলাই উলিয়াই লওঁ এইখিনি ৰেডি কৰি ললোঁ চিকেন এনেকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ দুটা পিঁয়াজ এটা বিলাহী আৰু এইখিনি এতিয়া এইখিনি আৰু এইখিনিয়ে মিক্সাৰ গ্ৰাইণ্ডাৰত পাৰি মিক্স কৰিম চিকেনখিনি আৰু এইখিনি দি দিলোঁ ইয়াতে জলকীয়া আমি অলপ জ্বলা বেছিকৈ খাওঁ সো জলকীয়া ইমানখিনি দিছোঁ আপোনালোকে জলকীয়াটো কম বেছি কৰি ল'ব নিজৰ মতে এইখিনি এনেদৰে পিচি ল'লোঁ অইলখিনি গৰম হোৱালৈকে মই কি মছলা দিম সেইখিনি এবাৰ দেখুৱাই দিওঁ আহক এইখিনি মছলা মই ইউজ কৰিম নিমখ সল্ট টু টেষ্ট তাৰপিছত জিৰা পাউডাৰ হালদি পাউডাৰ জিঞ্জাৰ গাৰ্লিক পেষ্ট চিকেন মছলা ব্লেক পেপাৰ পাউডাৰ ৰেড চিলি পাউডাৰ আৰু এইফালে আছে টমেটো আৰু অনিয়ন এনেদৰে কাটিছোঁ
এতিয়া দিম এইখিনি মছলাখিনি এতিয়া দি দিম এখন দিব দৰকাৰে কৰিব লাগিব মই যেনেদৰে ষ্টাফিংটো বনাইছোঁ ঠিক সেইদৰে মই চিকেন দিছোঁ চিকেনৰ ঠাইত আপোনালোকে পনীৰ তেনেকুৱা ধৰণৰ চব্জিও দি পেলাই আপোনালোকে ষ্টাফিংটো ৰেডি কৰিব পাৰে পনীৰটো গ্ৰেট কৰি ল'ব তেতিয়া ভাল লাগিব খাই এয়া মোৰ ভাত কেৰেলাখিনি সিজি গ'ল সিজালোঁ এইখিনি ইয়াতে লৈছোঁ কৰ্ণফ্লাৱাৰ ইয়াত অলপমান মিলাম জিৰা পাউডাৰ কিউমিন পাউডাৰ আৰু ইয়াতে মিলাম ব্লেক সল্ট আৰু অলপমান ময়দা মিলাম ময়দা মিক্স কৰি এটা ঘোল বনাই লম অলপমান মিলাম হালদি পাউডাৰ এইটো ব্লেক সল্ট এইটো মিলাম আৰু ইয়াতে অলপমান পানী মিক্স কৰি পেলাই ইয়াত এটা ঘোল বনাই লম আপোনালোকক দেখাই আছো মই কেনেকৈ ফিলিং ভৰাই আছো এয়া এটা লৈছো আৰু ইয়াৰ পৰা ফিলিং লৈছো এয়া লৈ পেলাই ইয়াতে এনেদৰে ফিল কৰি দিছো মই দেখাই আছো মোৰ ফেচটো দেখাব নোৱাৰো এয়া এনেকৈ ওপৰলৈ দিলো এতিয়া এনেকৈ ডিপ কৰি তাৰপিছত ইয়াতে থৈ যাম এতিয়া এখন কেৰাহী আকৌ পাতিলোঁ তাতে অলপমান অইল দিলোঁ এইখিনি ফ্ৰাই কৰিবলৈ আৰু অইলখিনি গৰম হোৱাৰ পিছত মই এইখিনি ফ্ৰাই কৰি ল'ম অইল গৰম হৈ গৈছে এতিয়া এটা এটাকে লাহেকে দিম লাগি গৈছে এতিয়া মই মিডিয়াম হিটত এইখিনি ফ্ৰাই কৰি ল'ম কাৰণ মোৰ গোটেইখিনি কুক আছে ফ্ৰাই হৈ আছে হাই ফ্লেমত
এইখিনি ফ্ৰাই হৈ আছে আৰু অলৰেডি এইখিনি হৈ গৈছে এতিয়া এইখিনি নমাই দিম এইখিনি হৈ গ'ল গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া মই লাঞ্চ কৰিব লৈছোঁ এয়া এই আলু ভাজিখিনি চাঞ্জৰ হয় আৰু এয়া বনাইছিলোঁ যে সেয়া লৈছোঁ অলপমান টেষ্ট কৰি চাইছিলোঁ বহুত টেষ্টি হৈছে আৰু ইয়াক অলপ বাচি গৈছিলে ষ্টাফিং সেইখিনিও লৈ ল'লোঁ অলপ চচ লৈ লৈছোঁ ৰুটি এয়া লাঞ্চ কৰিব লৈছোঁ অলপ কৰি লওঁ আৰু চাঞ্জকো অলপ খুৱাই দিম মই এখন খাম আৰু চাঞ্জক খাই চাওঁ আৰু কেনেকুৱা হৈছে আৰু টেষ্টি হৈছে বহুত আমি লাগে আপোনালোকে এনেকৈ বনাই খাই চাব বহুত টেষ্টি হৈছে ভাত কেৰেলাটো মানে টেষ্টেই বদলি কৰা চাঞ্জক পঢ়াই আছোঁ এয়া নানাইকে ফাৰ্ষ্ট টাইম আনিছে এইবিলাক এতিয়া তাই লিখি আছে তাই কি লিখিছে তাইহে জানে আৰু তেখেতে কি নানাই কি আনিছে তুমি কি লিখিছা সেইটো কোৱা আমি নে মই আৰু কোনে আনি দিছে আলু নানে আনি দিছে সেয়া দেখা পেন্সিল সেয়া কিতাপ মই কপি মই এইটো শাৰ্পনাৰ এডাল ৰাবাৰ এডাল লবল ৰাবাৰ এইটো পঢ়াই লওঁ আৰু তাই পঢ়াত বহুত চখ কাৰণে নানাইকে আনি দিলে আৰু এতিয়া 2.5 years হৈ গ'ল এতিয়া সেইটোৰ কাৰণে তাইক এতিয়া পঢ়াবলৈ হৈ গৈছে ABCD তাই মুখস্থ আছে কিন্তু A লিখিব পাৰে B লিখিব পাৰে বাট C D এইবোৰ লিখা নাই যাতে তাই লিখিব পাৰে আৰু এইকেইডাল নানাইকে আনিছে তাই দেখাই আছে তাই বহুত পঢ়াকো ছোৱালী হৈয়ে কি লিখিলে বাপৰে বাপ তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই